মই সতীৰ্থসকল বিশেষভাৱে আপোনালোকে যিহেতু প্ৰত্যক্ষ কৰিছে স্ক্ৰীনত দেখিছে মই আজি সাপ্তাহিক ফৰকাটিং দেওবৰীয়া বজাত যিহেতু উপস্থিত আছোঁ তাৰ পৰিৱেশ এটা আপোনালোকক অকণমান দেখাবলৈ আগবাঢ়িছোঁ। আজি বতৰ প্ৰতিকূল, যথেষ্ট ডাৱৰীয়া হয়, বৰষুণ যথেষ্ট আজি পৰিছে। আজি এই সাপ্তাহিক বজাৰখনতো যথেষ্টখিনি মানুহৰ বাধাৰ সন্মুখীন যিহেতু বতৰৰ পৰা হ'বলগীয়া হৈছে তাৰ পৰিৱেশ অকণমান আপোনালোকক দেখাই আছোঁ। চাওক, এয়া দেখিছে বতৰত কেনেকৈ মানুহ থাকিবলগীয়া হৈছে। বিশেষভাৱে বতৰ চাই আজি বিশেষ এটা কথা ক'ব পৰা যায়, যিহেতু বহাগৰ আগমন, গতিকে বহাগৰ আগমনৰ কাৰণে ঈশ্বৰে প্ৰাকৃতিক যি সৌন্দৰ্য পৰিৱেশ বিৰাজমান কৰিবলগীয়া যিহেতু হয়, গছে বিভিন্ন ধৰণৰ গছ গছনি আজি যি সৌন্দৰ্য পৰিৱেশ আহি যায় এই বহাগ মাহতে, গতিকে এই পৰিৱেশ এটা যিহেতু আহিছে আগতীয়াকৈ আৰু এই বতৰৰ পৰম্পৰা অনুসৰি আজি যি বৰষুণ হৈছে এই বৰষুণৰ সঁচাকৈ আমি ধন্য মানিব লাগিব। গতিকে প্ৰাকৃতিক এক দৃশ্যই মনোমোহা কৰিবৰ কাৰণে ঈশ্বৰে এই অৱদান হয়। প্ৰতিকূল অনুসৰি বিশেষভাৱে বেপাৰীসকলৰ যদিও অকণমান অসুবিধা হৈছে, তথাপিতো যথেষ্ট মানুহ আমাৰ এই যি কমিউনিটি বজাৰ দুটাকৈ হল আছে, হলত মানে যথেষ্টখিনি মানুহ সোমাব পৰা এটা ব্যৱস্থা আছে। গতিকে বিশেষভাৱে অসুবিধা হৈছে বুলি মই যিহেতু ভাবিব নোৱাৰোঁ। ফৰকাটিং এই বজাৰ এখনত বৃহৎ দুটা কমিউনিটি যিহেতু যুগীয়াকৈ হল আছে, ইয়াত দেখিছে ভিতৰত যথেষ্টখিনি বেপাৰীয়ে আলু, ৰঙালাও বিভিন্ন ধৰণৰ সামগ্ৰীৰে পৰিপূৰক কৰি ৰাখিছে কাষ্টমাৰ গ্ৰাহকৰ সুবিধাৰ্থে, আৰু যথেষ্ট মানুহে আহি ইয়াত যিহেতু ক্ৰয় কৰিছে আৰু সকলো ধৰণৰ বস্তু ইয়াত উপলব্ধ। ফৰকাটিং বজাৰখন এখন লেখত ল'বলগীয়া বজাৰ হয়, গতিকে আপোনালোকে চাই আজি বতৰ অনুসৰি যথেষ্টখিনি মানুহ যিহেতু বজাৰত হৈছে আৰু বতৰৰ প্ৰতিকূল অনুসৰি বাহিৰত বৰষুণৰ পৰিৱেশ থকা হেতু কাৰণে ভিতৰত যথেষ্টখিনি মানুহ সোমাই আছে। মই কিছু পৰিমাণে আপোনালোকক দেখাইছোঁ আৰু ভিডিঅ'টো ইমানতে সমাপ্ত হ'ল বুলি আপোনালোকক যিহেতু